নমস্কাৰ ছাৰ বাইদেউসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন কাইলৈৰ পৰা গুৱাহাটীৰ পৰা এখন বিশেষ নটিচ আহিছে আৰু এই নটিচখন ক'লৈকে দিছে, দ্য ইনস্পেক্টৰ অফ স্কুল অল, অৰ্থাৎ গোটেই আমাৰ অসমৰ শিক্ষানুষ্ঠান যিবিলাক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী আছে তেখেতসকলক এখন বিশেষ জাননী দিছে। এই জাননীখনত উল্লেখ থকা কথাখিনি হৈছে যিসকলে টিচিং ষ্টাফ কণ্টিনিউৱাছলি শিক্ষা হেতু এপছত এটেণ্ডেঞ্চ দিয়া নাই তেখেতসকলৰ ডিপাৰ্টমেণ্টেল একশ্যন ল'বৰ বাবে এখন জাননী প্ৰকাশ কৰিছে আৰু কাৰণ দৰ্শাৱাৰ হয়তো জাননী দিব আৰু ডিচিপ্লিনাৰী একশ্যনো ল'ম বুলি ইয়াত দেখাইছে। অৰ্থাৎ আপোনালোকে যিসকল শিক্ষাগুৰুৱে শিক্ষা হেতু এপছত এটেণ্ডেঞ্চ দিয়া নাই তেখেতসকলে কিয় এটেণ্ডেঞ্চ দিয়া নাই ইয়াৰ কাৰণৰ বাবে আপোনালোকে অফিচত জনাব লাগিব। লগতে ৰেগুলাৰ বেচিছত আমি সকলো টিচিং ষ্টাফে শিক্ষা হেতু এপছত এতিয়াৰ পৰা সদায় এটেণ্ডেঞ্চ দিব লাগিব বুলি আগতে উল্লেখ কৰিছে আৰু যদিহে এটেণ্ডেঞ্চ দিয়া নাই কিয় দিয়া নাই সেই বিষয়ত আৰু আগন্তুক কোনো ধৰণৰ নটিচ নাহে বুলি ইয়াত উল্লেখ কৰিছে। সেয়েহে ডিৰেক্টৰ অফিচে আপোনালোকৰ পৰা জানিব বিচাৰিছে যে কিহৰ কাৰণে আপোনালোকে বিদ্যালয়ত এটেণ্ডেঞ্চ দিয়া নাই, তাৰে কি ৰিপৰ্টটো ছাবমিট কৰিব লাগিব ৰিলিভেণ্ট ৰেকৰ্ডৰ সৈতে। প্ৰপাৰ ডকুমেণ্টছ লাগিব কিহৰ কাৰণে আপোনালোকে ইমান দিন বিদ্যালয়ত উপস্থিত থকা নাই আৰু এইটো ইমিডিয়েটলি জনাব দিছে। গতিকে সকলো শিক্ষাগুৰুৱে যাতে শিক্ষা হেতু এপছত এটেণ্ডেঞ্চ দিব লাগিব তাৰ বাবে এইখন নটিচত জনোৱা হৈছে। শিক্ষাগুৰুসকল এইখিনি মূলতঃ এইখন নটিচ আছিলে টেকিং ডিপাৰ্টমেণ্টেল একশ্যনৰ কাৰণে কি ডিপাৰ্টমেণ্টেল একশ্যন ল'ব। এই নটিচখন সকলোৱে হয়তো ইতিমধ্যে পাই গৈছে। এইখিনিয়ে মূলতঃ ভিডিঅ'টো, সকলোকে ধন্যবাদ জনাইছোঁ।